ৰাজ্যৰ একাংশ শিল বালি মাফিয়াই ৰাজ্যৰ বিয়াগুম বন বিভাগৰ চকুত ধূলি মাৰি অবৈধভাৱে শিল বালি মাটি সৰবৰাহ কৰি কোটি কোটি টকা ৰাজহ ফাঁকি দিয়াৰ কথা নতুন নহয়। উল্লেখ্য যে উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনস্থ বৰপেটা ৰোড বনাঞ্চলিক বন বিষয়া প্ৰশান্ত গগৈৰ কঠোৰ নিৰ্দেশ মৰ্মে বন বিভাগৰ এটি দলে যোৱা নিশা হঠাৎ এক ৰাজপথৰ অভিযান চলাই 5খনকৈ শিল বালি কঢ়িওৱা অবৈধ ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়। উক্ত ডাম্পাৰসমূহ মালিকৰ পৰা প্ৰায় লক্ষাধিক টকা জৰিমনা বিহিছে। উল্লেখযোগ্য যে বিগত জানুৱাৰীৰ পৰা বৰ্তমানৰ মাৰ্চ মাহলৈকে প্ৰায় 30খনৰ অধিক ডাম্পাৰ ট্ৰেক্টৰ জব্দ কৰি বাহনৰ এগৰাকীৰ পৰা বহু লক্ষাধিক টকা জৰিমনা বিহি বন বিভাগৰ ৰাজকোষ টনকিয়াল কৰি আহিছে। তাৰ উপৰি বৰপেটা ৰোড বন বিভাগে বিগত 2022-23 বৰ্ষত প্ৰায় 20 কোটি টকা ৰাজহ সংগ্ৰহ কৰি অসমৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছিল। অবৈধ শিলবালি মাটি কঢ়িওৱা প্ৰতিখন গাড়ীৰ ওপৰত আমাৰ তীক্ষ্ণ নজৰ ৰাখিছোঁ। যোৱা 3 মাহ ধৰি আমাৰ এই অভিযান আমি ক্ৰমান্বয়ে তীব্ৰতৰ কৰি তুলিছোঁ। যোৱা নিশা আমাৰ পেট্ৰলিং পাৰ্টিয়ে 5খন গাড়ী ধৰিছে। তাৰ আগৰ নিশাকেইটাতো আমি 2-3খনকৈ আমি অবৈধ শিলবালি কঢ়িওৱা গাড়ী আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। যোৱা ফেব্ৰুৱাৰী আৰু মাৰ্চৰ 17 তাৰিখলৈকে আমি প্ৰায় 35খন গাড়ী ধৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ এই অভিযান তীব্ৰতৰ কৰি তুলিছোঁ আৰু এই অভিযান চলি থাকিব। আমি যাতে আমাৰ কোনো ধৰণৰ অবৈধ শিলবালি কঢ়িওৱা গাড়ীয়ে ৰাজহ দিয়াৰ পৰা বঞ্চিত আমাক কৰিব নোৱাৰে, চৰকাৰক কৰিব নোৱাৰে, তাৰ ব্যৱস্থা আমি হাতত লৈছোঁ। আমি প্ৰতিখন গাড়ীৰ ওপৰত আমাৰ তীক্ষ্ণ নজৰ ৰাখিছোঁ, প্ৰতিখন ডাম্পাৰৰ ওপৰত আমাৰ তীক্ষ্ণ নজৰ ৰাখিছোঁ আৰু আমাৰ 24/7 আমাৰ ডিউটি চলি আছে। গতিকে আমি ভাবিছোঁ যে আমাৰ তেনেকুৱা ধৰণৰ গাড়ী আমি আমাৰ হাতৰ পৰা সাৰি যাব নোৱাৰিব। অসম আদিত্য, বৰপেটা।